নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো জবছ ফৰ আসামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ বন্ধুসকল আমি আজি এই ভিডিঅত আলোচনা কৰিম আসাম পুলিচৰ কনষ্টেবল ইউবি আৰু এবি যিসকল বন্ধু বান্ধৱীয়ে ইতিমধ্যে অনলাইন জৰিয়তে আবেদন জনাইছিলে তেওঁলোকৰ বাবে অতিকে সুখবৰ কিয়নো আপোনালোকৰ এডমিট কাৰ্ডখন ৰিলিজ হৈছে সো বন্ধুসকল যদি আপোনালোকে এডমিট কাৰ্ডখন চাব বিচাৰে কেনেদৰে চাব পাৰিব লগতে ইয়াত কোনটো তাৰিখৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব বন্ধুসকল ইয়াৰ নটিফিকেশন আহিছিলে 19 ছেপ্টেম্বৰ 2024 তাৰিখত আপোনালোকৰ এডমিটৰ কাৰণে নোটিস জাৰি কৰা হৈছে আসাম পুলিচৰ কনষ্টেবল এবিইউবি যদি আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট অৰ্থাৎ আপোনালোকৰ ৰানিং হ'ব ইয়াৰে আপোনালোকৰ 3 অক্টোবৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ ফিজিক্যালি এফিচিয়েন্সি টেষ্ট ষ্টাৰ্ট হ'ব লগতে ইয়াত আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব 23 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডখন মোবাইলৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব ইয়াৰে ডাউনলোড কৰিবলৈ হলে আপোনালোকে ওয়েবসাইটত ভিজিট কৰিব লাগিব তাৰ কাৰণে আপোনালোকে www.slprbassam.in তাত আপোনালোকে সাৰ্চ কৰি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বা মোৰ ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে তাত গৈ আপোনালোকে ডাইৰেক্ট এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ কিবা যদি প্ৰবলেম পায় টান হয় তেতিয়া হলে আপোনালোকৰ সেই কন্টাক্ট নাম্বাৰটোত কন্টাক্ট কৰিব পাৰিব বা মেলতো আপোনালোকে কন্টাক্ট কৰি প্ৰবলেমটো সলভ কৰাব পাৰিব বন্ধুসকল ইয়াৰে পোষ্টখিনি হৈছে যদি আপোনালোকে ইয়াত আসাম পুলিচৰ কনষ্টেবল ইউবি গ্ৰেড পৰত যদি আবেদন জনাইছিলে আসাম পুলিচৰ কি পোষ্টত আবেদন জনাইছিলে তেতিয়া হলে আপোনালোকে ইয়াত অনলাইন এপ্লিকেশনৰ ৰিসিপ্ট আপোনালোকে উলিয়াব লাগিব উলিয়াই আপোনালোকৰ ইয়াত পোষ্টত যদি মেনশন কৰা আছে তেতিয়া হলে আপোনালোকৰ ইয়াত ইন্টাৰভিউ অনুষ্ঠিত হ'ব ইয়াৰে 1645টা ভেকেন্সি আছিল কনষ্টেবল ইউবিৰ 2300টা ভেকেন্সি আছে কনষ্টেবল এবি আসাম পুলিচৰ লগতে এটা ভেকেন্সি আছে কনষ্টেবল ইউবি এপিআৰ লগতে আপোনালোকৰ 114টা ভেকেন্সি আছে কনষ্টেবল ইউবি এটা ভেকেন্সি আছে কনষ্টেবল এবি বেকলগ হিলছ টাইপৰ কাৰণে 58টা ভেকেন্সি আছে বটমেনৰ কাৰণে 656টা ভেকেন্সি আছে ড্ৰাইভাৰ কনষ্টেবল আসাম পুলিচৰ কাৰণে 204টা ভেকেন্সি আছে কনষ্টেবল আসাম পুলিচৰ কমিউনিকেশনৰ দুটা ভেকেন্সি আছে কনষ্টেবল ডিসপেন্সি ৰাইডাৰ দুটা ভেকেন্সি আছে কনষ্টেবল মেসেঞ্জাৰ এণ্ড দুটা ভেকেন্সি আছে কনষ্টেবল কাৰ্পেন্টাৰ এপিআৰ লগতে 262টা ভেকেন্সি আছে কনষ্টেবল পুলিচৰ কমিউনিকেশনৰ তিনটা ভেকেন্সি আছে কনষ্টেবল ড্ৰাইভাৰ লগতে 9টা ভেকেন্সি আছে কনষ্টেবল ডিসপেচ ৰাইডাৰৰ দুটা ভেকেন্সি আছে কনষ্টেবল হ্যান্ডিম্যান 14টা ভেকেন্সি আছে কনষ্টেবল মেসেঞ্জাৰৰ তিনটা পোষ্ট আছে কনষ্টেবল কাৰ্পেন্টাৰ এপিআৰ লগতে এটা ভেকেন্সি আছে সাব অফিচাৰ 39টা ভেকেন্সি আছে ইমাৰ্জেন্সি ৰিচাৰ্জ বা ফায়াৰ সাৰ্ভিসৰ সেই পোষ্টখিনিত যদি আপোনালোকে আবেদন কৰা আছে তেতিয়া হলে আপোনালোকৰ এডমিট কাৰ্ডখন 23 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ যদি প্ৰবলেম পায় তেতিয়া হলে ডেসক্ৰিপচনত মোৰ WhatsApp নম্বৰ দিয়া আছে কন্টাক্ট কৰিব পাৰিব বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক লগত থকা বেল আইকনটো দবাই দিয়ক তো বন্ধুসকল আজিৰ ভিডিওটি ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশনখিনি দিলো যদি ভিডিওটো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক শেয়াৰ কৰি দিয়ক লগতে বন্ধুসকল কমেন্ট কৰি জনাব ইনফৰমেশনটো পাই কেনেকুৱা পালে ধন্যবাদ